আৰু গাইছ এইফালে আহিলোঁ, আহি পিনি ৰখিলোঁ মানে এটা জেগাত। আৰু মানে এইটো চাইডে গাঁও এখন আছে দেই, এইপিনে গাঁও এখন আছে এইপাৰলৈ। চোৱা মানে আজি আমি এনেকুৱাকৈ আহিলোঁ, আহি মানে এতিয়া এইখন নদীখন দেখিছোঁ আৰু পূৰা সোঁত চোৱা। মানে গাইছ ভৰিটো দিছিলোঁহে, যিখনে বামজোৰ ক'লাছে কি ক'ম মানে। আৰু লাষ্ট মানে এইকেইদিন নমস্কাৰ গাইছ এণ্ড গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু গাইছ আজি প্লেনিং বহুতে আছে দেই। আজি এতিয়া প্ৰায় 8টা 8:30 বজাৰ পৰা হৈ গ'ল। আৰু গাইছ প্লেনিঙত মানে কি আৰু বাধা দিবলৈ আছে নহয় আমাৰ এজনা। কোনজনা চাব নি বাৰু? এইজনা ৰাতি কৈ গাইছ একেৰাহে বৰষুণ দি আছে। ডাঙৰকে দিলোঁ ভাল লাগে, এচিকে দিলে কিটো কম আৰু কমটি দুখ। साला ये दुख का खत्म नहीं होता बे। মানে গাইছ আজি মানে যিহেতু আমাৰ 10 তাৰিখৰ পৰা কলেজ খুলিব দেই, তাৰপিছতে মানে মই অকণমান ধুনীয়া হওঁ বোলো। সেইবাবে মানে অকণমান দোকানত ফেচৱাছ আনো, আৰু তাৰপিছতে চুলিখিনি অকণমান ধুনীয়াকৈ কাট এটা মৰা বুলি ভাবিছিলোঁ। আৰু এইবোৰ মানে চুলি দাড়ি কাটিম বুলি বতৰ চ' মানে গাইজ যিহেতু আমি অসমীয়া ল'ৰা মানে, আৰু যিহেতু গাঁৱলীয়া ল'ৰা, বৰষুণে পটকৈ বাধা দিব নোৱাৰে বাৰু। চ' এতিয়া যিহেতু মানে এতিয়া বৰষুণ দি আছে, এতিয়া বৰষুণ দি যাওঁ। যদিহে দেৰিলৈকেও বৰষুণ দি থাকে, ধৰে বৰষুণ ফালি হ'লেও যাম। মানে আজি যি কৰিম বুলি ভাবিছোঁ কৰিমেই। তোমালোকে চাই থাকিবা আৰু দেই শেষলৈকে, চব দেখাই আছোঁ মানে। চ' বেছি কথা নকওঁ আৰু দেই, সদায় একেলগতে কিমান বেছি কথা ক'ম নহয়। চ' এতিয়া বাকীখিনি ইতিহাস নহয় গাইজ, পাছত দেখাই আছোঁ। হাঁহি দিয়ক এপাক। তো গাইজ আজিৰ প্ৰথম কামটো হৈছে আজি মানে গাহৰি দানা দিয়া দেই। আৰু গাহৰি দানা দিবলৈ মানে ধুনীয়াকৈ ভাত আৰু তুঁহগুৰি লৈ লৈছোঁ, ধুনীয়াকৈ গাহৰি দানা দি লওঁগৈ। আৰু গাহৰিজনী এজনী পূৰা মানে গাইজ কঠীয়া পৰা জেগালৈ পূৰা খানি হেৰি কৰি দিছে বুজিছা। চ' গাইজ এতিয়া গাহৰি দানাখিনি দি লওঁ, তো বাকীখিনি কি হয় দেখাই আছোঁ আৰু দেই। আৰু মানে আজি একো বিশেষ নাই কৰা দেই কাম, প্ৰথম এতিয়া গাহৰি দানাকে দিব লৈছোঁ। চ' বাকী যি হয় আৰু ঠিকে দেখাম নহয় জানো। চ' চাই থাকিবা শেষলৈকে দেই। এফালে মানে গাইজ মই গাহৰি দানা দিলোঁ, দি পিনি মানে দাদা আলু ভাজি আছিলে দেই। তাৰপিছত মানে মই এইবোৰ কি কৰিলোঁ, বঙালী ধনিয়া পাত বুলি কয় দেই আমাৰ ইয়াত, মানে তাকে নিবলৈ আহিছোঁ দেই। আৰু মানে এইটো ডাঙৰ কথা নহয়। চ' মানে তাত বস্তু এটা লাজ চাবা দেই তোমালোকে। মানে গাইজ ভৰিটো দিছিলোঁহে, যিখনে বামজোৰ ক'লাছে কি ক'ম মানে। আৰু লাজ চাবা এইকেইটা নহয় অকল। এইবোৰ দেখিছে নাই গাইজ? সেইটো এটা সেইটো এটা আৰু গাইজ এইটো ওচৰলৈ আহি আছে চোৱা, দেখিছে? আৰু গাইজ এইটো এটা এখন এতিয়া ওচৰলৈ পোৱা আহি আছে দেই গাইজ, চোৱা। আৰু এইডালে চোৱা গাইজ, মানে গাইজ পূৰা মানে তেজৰ পূৰা পিয়া হৈ আছে ইহঁতৰ, মানে পূৰা তেজ খাবলৈ পূৰা মন গৈ আছে, পূৰা পিয়া মানে গাইজ। আৰু যদি মই অকণমান টাইম ৰখি দিম নহয়, গোটেই ভৰিটো মানে এদাই কৰি পেলাব। চ' লাগিলে যদি খবৰ নাই এতিয়া মানে গাইজ। আৰু ইয়াত বন বেছি নাই চোৱা গাইজ, অকল এইখনিয়ে। চ' গাইজ বেছি দেৰি নকওঁ, এখন নহ'লে খাবই এতিয়া লাগিলেহি। এই চাওঁ এইটো ওচৰ পালেহি। চ' গাইজ মই মানে তেজ আৰু নোখোৱাওঁ ন, বঙালী ধনিয়া পাত পালোঁ কেইখিলামান। চ' এতিয়া বেছি দেৰি নকৰি যাওঁগৈ ইয়াৰ পৰা, যাবলৈ চিন্তা লাগি গৈছে গাইজ। চ' গাইজ টেলেণ্টেড বয় ন, চাইড কাটি আহিছোঁ। চ' গাইজ মানে ইয়াত টেঙৰ বুজিছা, মানে আগতে আনিব গৈ পাইছেতো, সেইকাৰণে নাই যোৱা আজি। পোৱা টেঙৰ ইয়াত বহি পিনি যাওঁ বোলে, বঙালী ধনিয়া পাত দুখিলামান লৈ আগে বোলে। মই হাঁহি যাওঁছোৱেই বুলি কৈছে, দেখিছা? ইয়াত টেঙৰ ডাঙৰ যে মোতকৈ। চ' গাইজ বেছি কথা নকওঁ আৰু এতিয়া দেই। আৰু গাইজ বহুত টাইমত গা পা ধুই আমাৰ ওলাই আহিলোঁ। আৰু ওলাই অহাৰ পিছত মানে সময় ড্ৰাইভাৰ দেই। আৰু তাৰপিছতে গাইজ ইহঁতি মানে পূৰা দৌৰি আহিছে, আজি ব্লগ বনাব কৈছে মানে মোক উঠোঁ বুলি কৈ। মানে গাইজ আমি এতিয়া চাইকেলত গৈ আছোঁ, আৰু মানে আমাৰ ঘৰৰ ওচৰতে ভণ্টিকেইজনী। আৰু গাইজ ইহঁতি পূৰা দৌৰি আহি আছে, মই চাইকেলত গৈ আছোঁ আমাৰ দুটা। হয় ইমানকৈ আহিব লাগে, হা বাই বাই। চ' গাইজ এতিয়া আমি বৰ্তমান গাড়ী দি পিনে গৈ আছোঁ, ৰাস্তাত গৈ দেখাই আছোঁ দেই। মানে ইও চলাব ময়ো চলাম আধা আধি আৰু। অঁ ই হ'লেও পাৰিব মানে দেই। চ' চাই থাকা শেষলৈকে, বহুত দিনৰ মই ওলাই আহিছোঁ। চ' গাইজ সিদিনাখন মানে এক্সিডেণ্ট হোৱা সেইখন এখন ভালকৈ দেখাই
ভালকৈ দেখা সোনকালে দেখা এইখন গাইছ এটা ভাঙি এটাই এদিনাখন কি হয় এক্সিডেণ্ট এক্সিডেণ্ট হয় গাড়ীখন গাইছ আৰু মানে গাইছ হোৱা জেগাটো দেই দেখাই আছোঁ মানে ইয়াতকৈ বেছি হেৰি নাই মানে এই অলপ আগলৈ আছে দেখাই আছোঁ দেই তোমালোকক সেইখিনিলে গাইছ আম গছ নহয় এজোপা তোমালোকক প্ৰায় দেখাইছিলোঁ মই মানে দেই ব্লগত চ' এতিয়া দেখাই আছোঁ অলপ আগত আছে এইজোপা গাইছ গছজোপা পৰি আছে গাইছ মানে ডালকেইটা দলি দিলে আকৌ এই গছজোপা যে গাইছ গছজোপা মানে পূৰা মানে কি বুলি ক'ম এতিয়া এইজোপা গছজোপা দেই গাইছ সেইজোপাই গাইছ গছজোপা অঁ আহত গছ নহয় হয় জানো কি গছ গাইছ চিনি নাপাওঁ চবে বেলেগ বেলেগ নাম কৈ আছে আৰু এতিয়া দেখালে তোমালোক নহয় জানো চ' এতিয়া গৈ আছোঁ আৰু দেই এতিয়া প্ৰায় 5:30 বাজি বহুতখিনি পাৰ হ'ল আৰু গাইছ আমি এতিয়া আহি প্ৰায় পুকীয়া দলঙত পালোহি পুকীয়া মানে এখন গাইছ বেৱা নদী দলং হয় আৰু মানে আজি বেৱা নদী দলঙৰ পানীও পূৰা বাঢ়ি আছে নদীও পূৰা ঘোলা হৈ আছে এইফালেও গাইছ যিহেতু গাইছ মই মানে গৰু আনিব গ'লে তোমালোক প্ৰায় দেখুৱা নদীখন সেইখন নদীত আজি পানী বাঢ়ি আছে চ' মানে গাইছ মই নদী মানে পানী বাঢ়ি দিলে গৰু আনিব গৈ মানে ভাল লাগে মই যিহেতু হাতী মানে ভাল পাওঁ কিন্তু আজি মানে পাপাই যিহেতু মানে নালাগে বুলি ক'লে পানী বহাৰ কাৰণে চ' এনেকুৱাই আৰু নহ'লে গাইছ মই যাবলগীয়া হ'লহেঁতেন আৰু মানে মই হাতী মানে পাহৰি ভাল পাওঁ চ' এনেকুৱাই আৰু এতিয়া আৰু গাইছ আমি পুকীয়া পাই গ'লোহি আৰু পুকীয়া মই এতিয়া ঘৰ মানে গৈ আছোঁ দেই আৰু সেইপিনে কি কয় হ'লে বলবম যোৱা গাড়ী এখন গৈছে মানে দেই এইপিনে চ' যিহেতু আজি গাইছ দেওবাৰ হয় আৰু বলবমো গৈছে মানুহবোৰ সেইবাবে গাইছ পৰা মানে ধমধমাই গৈছে মানে গান চান লগাই সেইবাবে মানে ওচৰত ভিডিঅ' নকৰিলোঁ দেই গাইছ এইখন প্ৰায় একদম য'ত থকাখন চ' গাইছ এইটো পুকীয়া বিহু মন্ত্ৰটো দেই আলি কিনাৰতে হয় আৰু ইয়াত বিহু মানে হুঁচৰি বিহু বহুত আহে আৰু আমিও প্ৰায় বিহু মাৰোঁ দেই গাইছ ইয়াত হুঁচৰি বিহু গাইছ পুকীয়া নহয় টকুবাৰী পাবহি হ'লোঁ এখন টকুবাৰী গাঁওখন মানে গাঁওখনৰ মানে গাইছ এইপিনে ৰাস্তাটো আছিলে আৰু দেই আৰু মানে গাইছ ৱেডাৰ মানে গাইছ হেৰি কি কয় হ'লে আজি বতৰটো খুবেই ডাৱৰীয়া হৈ আছে দেই আৰু এতিয়া পাছবেলালৈ অলপ মানে মুকলি কৰি দিছে চ' এতিয়া ওলাই আহিছিলোঁ সেইবাবে চ' গাইছ এইখন টকুবাৰী গাঁওখন গেটখন দেখিছা যে সেইপিনে সোমাই যায় মানে ডাইৰেক্ট টকুবাৰী হেৰি মেইন মানে বিহু মেলা পতা জেগা বোলে মানে এখন টকুবাৰী গাঁওখন চাইডলৈ সোমাই যায় আৰু গাইছ প্ৰায় আহি আমি বৰ্তমান গাইনদী দলঙৰ ওচৰত পাবহি হ'লোঁ আৰু গাইনদী দলংখন এইখন চোৱা এইটো গাইনদীৰ ভিউ দেই গাইছ আশে পাশে আৰু মানে গাইছ গাইনদীৰ পানী বহুতে বাঢ়ি আছে দেই আজি চোৱা মানে গাইছ গাইনদীৰ পানী বহুতে বাঢ়ি আছে চ' গাইছ কি কয় হ'লে কালি যিহেতু মানে জীয়াঢলত বহুত ডাঙৰ পানী হৈছে গৈছে আৰু মানে বহুত কি কয় হ'লে ঘৰো ভাঙিলে বুলি কোৱা শুনিছোঁ মানে বাতৰিত পাইছিলোঁ আৰু মানে সেইবাবে আজি গাইনদীৰ পানী মানে কালিৰ পৰা বাঢ়ি আছে চাগে দেই চোৱা হে আৰু গাইছ বহুত ডাঙৰ সুতো হৈছে আৰু মানে গাইছ বহু দিনৰ মই ওলাই আহিছোঁ আজি যিহেতু আজি অলপ আজৰি পাইছোঁ মানে পাপা আজি ঘৰতে আছে নহ'লে মানে যিহেতু মানে গাইছ আজি মোক পাপাই ছুটি দিছে আৰু সেইবাবে গাইছ মই আজি ওলাই আহিছোঁ এপাক বহু দিনৰ মূৰত দেই চ' গাইছ বেছি কথা নকওঁ আৰু দেই দেখাই আছোঁ বাকীখিনি আৰু গাইছ এইপিনে আহিলোঁ আহি পিনি ৰখিলোঁ মানে এটা জেগাত আৰু মানে এইটো চাইডে গাঁও এখন আছে দেই এইপিনে গাঁও এখন আছে এইপাৰলৈ চ' মানে আজি আমি এনেকুৱাকৈ আহিলোঁ আহি মানে এতিয়া এইখন নদীখন দেখিছোঁ আৰু পূৰা সোঁত চোৱা পূৰা সোঁত দেই গাইছ নদীত আৰু গাইছ মানে ইমান ডাঙৰ পানী বাঢ়ি আছে বুলি নাজানো চ' এনেই এপাক ওলাই আহিছিলোঁ আৰু ৰাতিপুৱা চাগে বেছি বাঢ়ি আছিলে পানী আৰু মানে এইবোলে পানী হৈ আছিলে চাগে ৰাতিপুৱালৈ আৰু এতিয়া মানে বতৰটো অকণমান ডঙা দেখি চ' এতিয়া মানে পানীটো অকণমান শুকাইছে আৰু এতিয়া ওলাই আহিছোঁ যিহেতু বহুত দিনৰ মূৰত আৰু সেইপিনে সমনীয়া ৰখি আছে আৰু মই ওলাই আহিছোঁ দে গাইছ আৰু কি ক'ম মানে এইপিনে গাইছ মানে অহা নহয় প্ৰায় চ' আজি বহু দিন মানে মূৰত ওলাই আহিছোঁ আৰু আহিলেও মানে গাইছ আমি মানে গাইনদীৰ ইপাৰে থাকোঁ এইটো ৰাস্তা পিনে চ' এইটো গাইছ গাইনদীৰ ভিউ আৰু সেইপিনে মই আদি চ' গাইজ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা লগতে ভিডিঅ'টো মানে গাইজ লাইক এটা কৰি যাবা আৰু গাইজ কি ক'ম চ' এতিয়া এইটো ভিউটো অকণমান উপভোগ কৰা
আৰু কি ক'ম মই গাইজ, মই য'তে আহিলে মানে ছাবস্ক্ৰাইবাৰ লগ পাই যাওঁ চোৱা। চ' গাইজ বেছি কথা নকওঁ ন এতিয়া, আৰু বাকীখিনি ঘৰলৈ যাওঁতে দেখাই আছে দেই। আহোঁতে মানে মই চাইকেল চলাই আহিছিলোঁ, যিহেতু ব্লগ বনোৱাত অকণমান অসুবিধা হৈ গ'ল। আৰু গাইজ এইখনে গাইনদী দলং, আৰু ই আছে মোৰ লগত। কেনেকুৱা লাগিলে আজি? মজা লাগিছে বে। কিমান দিন ওলাই আহিছ? মোক দিব চাবা কি কিমান দিন ওলাই আহিছ কৈছ? মানে ওলাইতো সদায় যাওক, আজি এইপিনে। চ' গাইজ ইও আজি বহুত দিনৰ পৰা ওলাই আহিছে, আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ, যিহেতু বহুত সময় হৈ গ'ল। গৈ থাকোঁ। আৰু গাইজ মানে চুলিখিনি যিহেতু অলপ দীঘল, মানে গাটো ধুই পিনি মানে চুলিখিনি ভালকৈ নুশুকালে, এনেকৈ ওলাই আহিলোঁ। চ' এতিয়া মানে তেতিয়া চুলিখিনি এনেকুৱা গাইজ। এইটো মানে মেইন ৰাস্তাটো দেই, মেইন ৰাস্তাটো পৰা এনেকৈ সোমাই আহিব লাগে। এইবোৰ মানে হেৰি নাইট চুপাৰ গৈ আছে, আৰু কিন্তু গাইনদী পানী বহুত ধেৰ আছে দেখিছোৱা। আৰু গাইজ কিনো ক'ম, এইটো কাৰণে বেছি কথা নকওঁ, এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ, হয়নে? কিন্তু ফটো মাৰিলে বহুত ধুনীয়া ফটো উঠিলে, ফটো নামাৰিলোঁ আমি। আৰু গাইজ এতিয়া মানে গাইনদীৰ পৰা যিহেতু আহিলোঁ, আহি পিনি এতিয়া মানে চিচুপঙা চাৰিআলি আছোঁহি দেই। আৰু এইটো চিচুপঙা চাৰিআলি পৰিৱেশটো সন্ধিয়া সময়, আৰু গদাবাৰী দোকানখন আছে, সেই চাইখন কিবা মডিফাই দিছে। আৰু এতিয়া গাইনদীৰ পৰা আহি চাৰিআলি ৰখি আছোঁ। আৰু গাইজ পুৰা গান লাগি আছে নামঘৰটোত দেই, আৰু কপিৰাইট আহে যদি নাজানো বাৰু, নাহিলে ভালেই। আহিলে আকৌ ডিলেট কৰি আকৌ হেৰি কৰিব লাগিব, কি ক'ম। আৰু গাইজ কৈছে মই য'তে গ'লো ছাবস্ক্ৰাইবাৰ লগ পাওঁ বুলি, চোৱা ছাবস্ক্ৰাইবাৰ মানে পুৰা মানে মোৰ লগৰ লগ ঘূৰি ফুৰে। চ' ইয়াত ৰখি আছোঁ এতিয়া মানে গাইজ, অকণমান ওপৰলৈ যাম, এই দলংখনলৈ, অভাৰব্ৰিজখনলৈ দেখাই আছোঁ দেই, লাষ্টলৈকে চাই থাকিবা শেষলৈকে। আৰু কি ক'ম গাইজ, ষ্টেণ্ড হিচাপে সৌমিনা আছে পাছত। আৰু গাইজ আমি এতিয়া গাইনদীৰ পৰা আহিলোঁ, গাইনদীৰ পৰা আহি মানে গাইজ আমাৰ এইপিনে চেচুৱনি পিনে ওলাই আহিছিলোঁ, মানে মেইন ৰাস্তা দি দেই, এইপিনে চাৰিআলি দেখি। আৰু এইপিনে ইয়াত ব্ৰক লগ পালোঁ, আৰু ই চাইকেলৰ পূৰা মডিফাই দিলে চোৱা, মানে হেণ্ডেল চেণ্ডেল লগাই হাইড্ৰলিকো লগালে। চ' গাইজ আৰু এতিয়া আমি বৰ্তমান চেচুৱনি দলঙৰ ওপৰত আছোঁ, এইপিনে বড়ো আছে, আৰু এইপিনে সৌমিনে তাত মোবাইল চাই আছে। আৰু এইপিনে চোৱা গাইজ ফিল্ডখনত ল'ৰা ছোৱালী কিমান আছেহি, খেলি আছে গাইজ, লং জাম্প, দৌৰ, ফুটবল চব মানে গাইজ। আৰু গাইজ মানে ফিল্ডখনতকৈ আমি বহুতখিনি ওপৰত আছোঁ, চ' সেইবাবে মানে অকণমান চাব লাগিব পাৰে দেই। আৰু গাইজ এতিয়া বৰ্তমান যিহেতু ওলাই আহিলোঁ, এতিয়া পৰহি মানে হুইলি মাৰে বোলে, ইয়াক মানে ভিডিঅ' কৰি দিব লাগে। চ' ইয়াক ভিডিঅ' এটা মানে কৰি দিওঁ। আৰু গাইজ আজিৰ দিনটো এনেও বিশেষ নাই, এইটো আৰু মানে গাইজ প্লেন আছিলে বহুত, কিন্তু গাইজ যিহেতু বৰষুণ দিলে, বৰষুণৰ পৰা মানে অকণমান হেৰি হৈ গ'ল। চ' প্লেনটো মানে শেষ হৈ গ'ল, মানে কি ক'ম দুখ। চ' গাইজ বেছি কথা নকওঁ দেই। আৰু এইপিনে চেচুৱনি মানে এইখিনি পূৰা ধুনীয়া হেৰি আছে, এইখিনি ৰোৱা নাই প্ৰায়, এই ওচৰ টকা এই দূৰখিনি ৰুইছে দেই, মানে প্ৰায় এইখিনিৰ পৰা ৰুইছে দেই মানুহে। আৰু এতিয়া এনেকুৱাই গাইজ, এইখনে ফিল্ডখন আমাৰ চিচুপঙা, প্ৰায় ইয়াতে দৌৰিব আহে ল'ৰা ছোৱালীবোৰ, মানে ইয়াৰ পৰা জোখ মাক লৈ ফিল্ড এখন বনোৱা হৈ আছে। চ' গাইজ আজি আৰু বেছি কথা নকওঁ ইয়াত, নহয় জানো, ইয়াক মানে ভিডিঅ' এটা বনাই নি, যিহেতু টাইমো হ'ল বহুতখিনি, ঘৰ যাব আছে। চ' বাকীখিনি দেখাই আছোঁ দেই। আৰু গাইজ এতিয়া আমি তেনালী তলৰ ৰাস্তাটোৱে গৈ আছোঁ, আৰু এইপিনে মানে ৰোৱাখিনি প্ৰায় ৰুলেই দেই এইখিনি। আৰু গাইজ এতিয়া মানে কি কয় হ'লে, মোবাইলত মানে বেছি মানে উজ্জ্বলকৈ উঠিছে পোহৰটো। আৰু কিন্তু গাইজ ডাৱৰীয়া হৈ আছে বতৰটো খুবেই। এইপিনে ব্ৰ গৈ আছে, আৰু এইপিনে মই গৈ আছোঁ গাইজ। চ' এতিয়া ঘৰলৈ গৈ লওঁ দেই, বাকীখিনি দেখাই আছোঁ ঘৰত গৈ। আগতে যে গাইজ এনেকুৱা মানে এনেকুৱা খাল আছিলে, চ' এতিয়া পূৰা মাটি উঠাই দিলে। আৰু এইটো ষ্টেচনটো। আৰু গাইজ এতিয়া ঘৰলৈ গৈ আছোঁ, গৈ লওঁ দেই ঘৰত, বাকীখিনি কি হয় মই নাজানো, আপুনি নাজানে। চ' ঘৰত দেখাই আছোঁ দেই। আৰু গাইজ আজিৰ দিনটো এনেদৰে গ'ল, আৰু মানে আজি বহু দিনৰ মই পথাৰলৈ নোযোৱাকেনি মানে আজি ব্লগটো মানে দিছোঁ দেই, মানে আজি পথাৰলৈ যাবলগীয়া হোৱা নাই, আৰু আজি মানে খুব মানে ঘূৰিলোঁ সেইবাবেই। আৰু গাইজ আজিৰ দিনটো এনেদৰে গ'ল, আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালা বুলি, আৰু বহুত মৰম দিবা বুলি। আৰু যাতে গাইজ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিলা, যিহেতু নতুন ইউটিউবৰ নতুনকৈ ব্লগ দিব আৰম্ভ কৰিছোঁ, তোমালোকৰ ছাপোৰ্টৰ অবিহনে যিহেতু আধৰুৱা। চ' গাইজ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, আৰু গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছা বুলি। চ' গাইজ বিশেষ একো নকওঁ, আৰু ইমানতে ব্লগটো শেষ কৰিছোঁ। কাইলৈ আকৌ লগ পাম 8টা বজাত। চ' আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ', বাই।